নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকললৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষকসকললৈ 9টাকৈ বিশেষ আৰু গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। তো বন্ধু-বান্ধৱীসকল, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তে আহক বন্ধু-বান্ধৱীসকল, মই আপোনালোকক সবিশেষ তথ্য জনাব বিচাৰোঁ। শিক্ষকলৈ শিক্ষা বিভাগৰ 9টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শিক্ষক সমাজলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। প্ৰতিগৰাকী শিক্ষকে 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত। বাধ্যতামূলকভাৱে উপস্থিতি দিব লাগিব শিক্ষা সেতু এপত। একেৰাহে 3 দিন উপস্থিতি নিদিলে গণ্য হ'ব নৈমিত্তিক ছুটি হিচাপে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান কৰিব লাগিব PGT-এ। 2:05 খোলা থাকিব মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয়। ME আৰু MV স্কুল খোলাৰ ৰখাৰ সময় বিয়লি 3:25 HS আৰু HSSও খোলা থাকিব বিয়লি 3:25 অনাশৈক্ষিক কামত নিয়োজিত কৰ্মচাৰী উপস্থিত হ'ব লাগিব 10 বজাৰ পূৰ্বে। 4:30 বজা পৰ্যন্ত বিদ্যালয়তেই উপস্থিত থাকিব লাগিব এইসকল কৰ্মচাৰী। প্ৰয়োজনীয় নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যিসকল শিক্ষক কৰ্মচাৰী আছে অসম চৰকাৰৰ, তেওঁলোকলৈ শিক্ষা বিভাগৰ ফালৰ পৰা 9টাকৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে আৰু এইখিনি নিৰ্দেশনা আপোনালোকে পালন কৰিব লাগিব। তো বন্ধু-বান্ধৱীসকল, এয়া আছিল অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকললৈ শিক্ষা বিভাগৰ ফালৰ পৰা দিয়া 9টাকৈ কঠোৰ নিৰ্দেশনা। কৰ্মচাৰীসকলৰ এনে কিছু ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।